ৰাম তুমি এহি মতে ভকত ভবা। মাজত মাত্ৰ 4টা দিন 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন। জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত চলিছে যুদ্ধকালীন প্ৰস্তুতি। কাহিলী পুৱাৰে পৰা দুপৰ নিশা পৰ্যন্ত অধিৱেশনস্থলীৰ আকাশে বতাহে কেৱল গুৰুজনাৰ গুণানুকীৰ্তন। সজাই তোলা হৈছে বিশাল আকৃতিৰ মূল মণ্ডপ, মূল তোৰণ, প্ৰতিনিধি শিবিৰ, ৰন্ধন গৃহ, অতিথি আপ্যায়ন কক্ষ। লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি। উষানগৰী শোণিতপুৰৰ ঐতিহ্য সংস্কৃতি অধিৱেশনস্থলীত তুলি ধৰাৰ লক্ষ্যৰে বিশেষ প্ৰচেষ্টা হাতত লৈছে আদৰণি সমিতিয়ে। অধিৱেশনৰ প্ৰদৰ্শনীত জিলিকিব জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত 12 চহৰীয়া ভাওনাৰ আৰ্হি। একেদৰে অধিৱেশনস্থলীতে দেখা যাব দেশৰ স্বাধীনতা আন্দোলনৰ ইতিহাস বিজড়িত চতিয়া থানা, কৰ্ম সংস্কৃতিৰ ধ্বজাবাহক কন্যকা বহুমুখী কৃষিপামৰ আৰ্হিও। সকলো ঐতিহ্য আমাৰ ইয়াত প্ৰতিষ্ঠা কৰা আমি চেষ্টা কৰিছোঁ। আৰ্হিখিনি এয়া 12 চহৰীয়া ভাওনাৰ যি মূল মণ্ডপ ভাগ, সেই ভাগ আমি আৰ্হি হিচাপে স্থাপন কৰা হৈছে। তাৰপিছতে আমাৰ বিখ্যাত কন্যাকা কৰ্ম সংস্কৃতিৰ ধ্বজাবাহক প্ৰতিষ্ঠা কৰা হ'ব। চতিয়াৰ ঐতিহ্যমণ্ডিত চতিয়া থানা, পুৰণি যিখন চতিয়া থানা, ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম পতাকা উত্তোলন হৈছিলে ভাৰতীয় জাতীয় পতাকা, সেই থানাখন ইতিমধ্যে আমাৰ কাম কাজ আগবাঢ়িছে। তাৰপিছতে আপোনাৰ জামুগুৰিহাটৰ বিখ্যাত চক্ৰ বিহু থাকিব। তাৰপিছত আপোনাৰ আমাৰ হৰিহৰ যুদ্ধতে ঢেকীয়াজুলিৰ শ্বহীদ স্মাৰকো ইয়াত আমাৰ প্ৰতিষ্ঠা কৰা হ'ব। আমাৰ 21খন আৰু যিটো খোল বাদ্য সেইটো আমাৰ সমূহীয়াকৈ হ'ব আৰু আমাৰ খলাই খলাই হ'ব। এই অনুষ্ঠানভাগ যেতিয়া অনুষ্ঠিত কৰা যায় তেতিয়া আমাৰ জামুগুৰিহাটৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ তেওঁলোকৰ এটা চিন্তা চৰ্চাৰে মানে প্ৰাকৃতিক সম্পদৰে ইয়াত আৰু কোনো হেৰি নাই, বাঁহ বেত খেৰৰ সৈতে মণ্ডপটো বনোৱা যায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰাও সমস্ত অসমবাসীক আমাৰ এই জ্যোতি বিষ্ণু ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। এইবাৰৰ অধিৱেশনস্থলীৰ বাণিজ্য মেলাত 1100খন বিপণীৰ অংশগ্ৰহণৰ বিপৰীতে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ 35টাকৈ গ্ৰন্থ বিপণন আৰু প্ৰকাশন গোষ্ঠীয়ে। ইফালে সুদীৰ্ঘ 3 শতাধিক কিলোমিটাৰ পদব্ৰজে আহি অধিৱেশনস্থলীত উপস্থিত হ'লহি ৰঙিয়াৰ জিতেন হালৈ আৰু লখিমপুৰৰ প্ৰশান্ত পাঠক। দুয়োগৰাকী সেৱকক অধিৱেশনস্থলীত আদৰিলে জামুগুৰিহাটৰ ভকত বৈষ্ণৱসকলে। জয় গুৰু শংকৰ। আমি শ্ৰী প্ৰশান্ত পাঠক লখিমপুৰ জিলা শাখাৰ পৰা আহিছোঁ। আমি পৰম কৃতাৰ্থ, খুব সুন্দৰ হৈছে। আমি বহুত আনন্দ পাইছোঁ যে আমাৰ তেজপুৰ জিলা শাখাত বহুত সুন্দৰ বহুত ভাল হ'ব অধিৱেশন। ইয়াতে বহুত ভকতৰ আগমন হ'ব আৰু ভকতসকলে সম্পূৰ্ণ আৰামত থাকিব পাৰিব। আই বাপসকলে যিমান আদৰণি জনাইছে আমাৰ জীৱন সাৰ্থক হৈছে। আমি অকণো খোজ দিব পৰা নাই। এই আই মাতে, এই বাপে মাতে, গতিকে আমি এই সমস্তক আমি সেৱা জনাইছোঁ। এই অধিৱেশনৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোতেই বিৰাজ কৰিছে উখল মাখল পৰিৱেশে। দিনে নিশাই অধিৱেশনস্থলীত হাতে কামে লাগিছে স্থানীয় ভকত বৈষ্ণৱ আই মাতৃসকল। সমান্তৰালকৈ হৰিনাম গাই আপোন পাহৰা হৈ পৰিছে সকলো। অধিৱেশন আৰম্ভ হোৱা আমাৰ একেবাৰে সাফল্যমণ্ডিত হোৱালৈকে লাষ্টলৈকে আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি আশীৰ্বাদ কৰিছোঁ যেন সুকলমে আমাৰ অধিৱেশন ভাগি পাৰ হৈ যায়। ইয়াতে প্ৰায় প্ৰতিদিনে 8 লাখ ভক্তৰ সমাগম হ'ব। হয়, এইটো আগৰ পৰম্পৰা, ইয়াতকৈ বেছিও হ'ব পাৰে। আৰু মহিলাসকল আছে। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু সৃষ্টিৰাজিক বিশ্বজনীন ৰূপ দিয়াৰ ক্ষেত্ৰত এই অধিৱেশনৰ আছে অপৰিসীম গুৰুত্ব। এই অধিৱেশনে সুদৃঢ় কৰি ৰাখিছে শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলৰ সম্প্ৰীতিৰ এনাজৰীডাল। জামুগুৰিহাটৰ পৰা তপন ডেকা,
আৰু তেজপুৰৰ পৰা অৰ্ণৱ নাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।